সেই প্ৰথম যেতিয়া শ্বুটিং আৰম্ভ হ'ল বাবুদাইটো চাগে গালি কিছু এই হৃদয়ত এই মস্তিষ্কত সেই গালিবোৰ মই আছে বাবুদা মানে কি হৈছে চিঞৰ বাখৰ বেছি নকৰে পুৰা মিহিকে কাৰডাল লৈ পেলাই মিহিকে মাৰে ইয়াত সোমাই ইফালেদি সোমাই ওলাই যায় তাৰমানে মানুহৰ সন্মুখত মই তাতকে এক থাপৰ মাৰি দিয়াও ভাল বোলো এই লাইনটো শুনাতকে তো তেতিয়া মানে সেই কেনেকে গাত নলোৱাকে থাকিব পাৰি সেইটো কৰি এতিয়া তাৰমানে এনেকুৱা হৈ গ'ল বেছিয়ে গাত নলগা এতিয়া কোনোবা কথা ক'লে গাতে নালাগে তেনে অভাৰ হৈ গ'লো তাৰমানে ইমান বেছি ৱেল ট্ৰেইনড হৈ গ'লো মানে গাত কথা লগাবলৈ যেতিয়া কেমেৰামেনে কৈ দিয়ে যে তুমি অকমান ইফালে তুমি লাইটটো কাটিছা অকমান ইফালে আহি দিয়া লাগিল নহয় শেষ কেমেৰামেনৰ ভাল লাগে যে কাক লৈ আহিছে লাগিলে নহয় আকৌ যে খোজ যে কাঢ়িব কয় এইখিনিৰ পৰা এইখিনিতে আহি থিয় হৈ পেলাই ক'বা লাগিল নহয় লেঠাটো এইখিনিৰ পৰা এইখিনিলে আহি কথাটো কম যে কথা কম নে মই বাপ সেইখিনি লৈ যে মই পাহৰি গৈছিলো তেওঁ মোক কৈছিলে যে 6 নম্বৰ এপিছডটো চাবি 6 নম্বৰ এপিছডৰ পিছত তই মোৰ লগত আহি কথা পাতিবি দেন 6 নম্বৰ এপিছডৰ পিছত মোৰ লাইফটো এনেকুৱা হৈ গ'ল মানে এনেকুৱা লাইফ আছিলে এনেকুৱা হৈ গ'ল প্লাছ আমি যেতিয়া বিবুৰাৰ আছিলো বিবুৰাৰ ল'ৰাবিলাক তো অলপ চলপ আমি বদমাছি আছিলো তো আমি যেতিয়া গুৱাহাটীত এক্টৰ বিলাক দেখাব মানে তো আমাৰ যিটো ৰিয়েকশ্যন তো আমি ইয়াত চাই এনেকুৱা এনেকে কওঁ আমাক যেতিয়া এতিয়া যেনেকে কয় আমি কয় ইচোনে ই সঁচা কথা আমি তেনেকে কৈছিলো আমাকো এতিয়া তেনেকে কয় অৰ্ধাংগিনী বুলি ক'লে এতিয়াও তোমাকো কয় চাগে এতিয়াও কিন্তু অৰ্ধাংগিনীৰ সেই কেৰেক্টাৰ কেইটা এতিয়াও মানুহে ভাল পায় বহুত মানে এতিয়ালৈকে মই বহুত কাম কৰিলো কিন্তু তাৰ অৰ্ধাংগিনীয়ে প্ৰথম পৰিচয় যে হৈ থাকিল এতিয়াও সেইটো মানে সেইটোৰ পিছত মই বেলেগ পৰিচয় দিবই পৰা নাই কাৰণ সেইটো ইমান বেছি ইম্পেক্টফুল হৈ থাকিলে তো মই নোৱাৰিলো তাৰমানে তাৰ পিছত সেইটো কেতিয়াবা ভাবো যে বেয়াই হ'ল নেকি কিন্তু নহয় সেইটোৱে ভাবো যে নহয় এইটো পচিবল নহয় তাৰমানে সম্ভৱে নহয় যে সেই বস্তুটো সেই নামটো মোৰ নামটো পৰা গুচাবলৈ মৃতিক চৰিত্ৰটো অৰ্ধাংগিনী আৰু অমিত কুমাৰ বৰা একদম হৈ গ'ল এখন কাগজ হৈ গ'ল কাগজ হৈ গ'ল সেই প্ৰথম যেতিয়া শ্বুটিং আৰম্ভ হ'ল বাবুদাইটো চাগে গালি কিছু এই হৃদয়ত এই মস্তিষ্কত সেই গালিবোৰ মই আছে বাবুদা মানে কি হৈছে চিঞৰ বাখৰ বেছি নকৰে পুৰা মিহিকে কাৰডাল লৈ পেলাই মিহিকে মাৰে ইয়াত সোমাই ইফালেদি সোমাই ওলাই যায় তাৰমানে মানুহৰ সন্মুখত মই তাতকে এক থাপৰ মাৰি দিয়াও ভাল বোলো এই লাইনটো শুনাতকে প্ৰথম 3 মাহত মই তেওঁক জ্বলাইছো ক'ব গ'লে কাৰণ তাৰমানে তেওঁ বহুত ষ্ট্ৰিক্টলি কৰে মই সেই পেটাৰ্ণটো তেতিয়াহে মই গম পালো যে আচ্ছা এনেকে হয় তাৰমানে শ্বুটিং তাৰ আগততো মই বস্তুটো ফিলে কৰিব পৰা নাছিলো প্ৰীতি আছিলে প্ৰীতিয়ে যথেষ্ট ছাপোৰ্ট কৰিছিল আৰু প্ৰীতি কংকনা তাই ধুনীয়াকে ছাপোৰ্ট কৰিলে প্লাছ মানে ময়ো তাৰমানে সেই টাইমত সেই যি ভোগটো আছিলে যে মই যিকোনো মানে চব কৰিবলৈ ৰেডি আছিলো আৰু বাকী কথাবিলাক চব পিছত অকল সেইটোতে একদম ফ'কাছ কৰা হয় এক্সেক্টলি মানে আপোনাৰ কেতিয়াবা কি হয় যে আমাৰ খুব কিছুমান বস্তু গাত লাগে ন আৰু গাত লাগি পেলাই আমাৰ ৰিয়েকশ্যন বেয়া হয় সদায় আমি সদায় মানুহবোৰ তেনেকুৱাইতো আমাৰ সব লগালগ স্কিন চেঞ্জ হৈ যায় আমাৰ সব চেঞ্জ হৈ যায় লুক চেঞ্জ হৈ যায় মানে হাঁহিৰ ভেৰি সলনি হৈ যায় কথা কোৱাৰ ষ্টাইল বেলেগ হৈ যায় গোটেই বডি লেংগুৱেজ চেঞ্জ হৈ যায় তো তেতিয়া মানে সেই কেনেকে গাত নলোৱাকে থাকিব পাৰি সেইটো কৰি এতিয়া তাৰমানে এনেকুৱা হৈ গ'ল বেছিয়ে গাত নলগা এতিয়া কোনোবা কথা ক'লে গাতে নালাগে তেনে অভাৰ হৈ গ'লো তাৰমানে ইমান বেছি ৱেল ট্ৰেইনড হৈ গ'লো মানে গাত কথা লগাবলৈ তাৰপিছত পাপুদাইটো জানে আৰু মানে আপোনালোকক অবভিয়াছলি নকৰিব মানে যাক ধৰে তাৰমানে পুৰা পেৰি ধৰে মানে তো এনেকুৱা হৈ যায় মানে এটা চিটুৱেশ্যন তাৰমানে যে মোক মেডিটেশ্যন কৰিবলৈ কৈছিলে কাৰণ অভাৰ কনচিয়াছ হৈ যাওঁ বস্তুবিলাক ইছলাম ডাইলগ মুখস্থ হ'ব লাগিব অমুক তমুক কেমেৰা পজিশ্যনৰ বিষয়ে শূন্য নলেজ মই ইয়াৰ পৰা ইয়ালৈ গ'লো কিয় মানে কি লজিক মানে এইখিনি বা এইখিনি কিয় গ'লো সেইবোৰ বস্তু আইডিয়া নাই আৰু যেতিয়া কেমেৰামেনে কৈ দিয়ে যে তুমি অকমান ইফালে তুমি লাইটটো কাটিছা অকমান ইফালে আহি দিয়া লাগিল নহয় শেষ কেমেৰামেনৰ ভাল লাগে যে কাক লৈ আহিছে লাগিলে নহয় আকৌ যে খোজ যে কাঢ়িব কয় এইখিনিৰ পৰা এইখিনিতে আহি থিয় হৈ পেলাই ক'বা লাগিল নহয় লেঠাটো এইখিনিৰ পৰা এইখিনিলে আহি কথাটো কম যে কথা কম নে মই বাপ সেইখিনি লৈ যে মই পাহৰি গৈছিলো নাছিলে ন নহয় আমাৰ ডিপেণ্ডা আছিলে
দীপেন নাড্ডা আৰু দীপেন দা থকাৰ কাৰণে বাচিছিলো মই দীপেন দাই মোক চাপৰ্ট কৰিছিলে বহুত তেওঁ মানে মোক পাপুদাৰ মোক দেখে ন যে মই ইমান এটা এনেকুৱা মানুহ এটা মই তাত চেঞ্জ হৈ আছো তাৰমানে তেওঁ সেইটো বুজি পাইছে যে ইয়াক অলপ হেৰি ধৰিব লাগিব মানে তেওঁ চাইডত লৈ যায় যে নহয় এইটো বস্তু তই এনেকুৱা তেনেকে দুইটাই ওচৰতে কষ্ট কৰিছে মোৰ লগত পাপুদা আৰু দীপেন দাহঁতে হামিদ দা আছিলে প্ৰডিউচাৰ হামিদ দাক মই মানি গৈছো হামিদ দাই মানে চাই থাকে প্ৰডিউচাৰটো টেনচন হৈ থাকে তেওঁ কি হয় ঠিক নাইতো তেওঁৰ মুখখন দেখিলে মোৰ আৰু অলপ কনফিডেন্সটো বাঢ়ে মানে ঠিক আছে প্ৰডিউচাৰ যদি এনেকে থিয় হৈ আছে ঠিক আছে মই পাৰিব লাগিব আৰু যিদিনাখন প্ৰথম অৰ্ধাংগিনী টেলিকাষ্ট হ'ল প্ৰথম যিটো এপিছড আছিলে অৰ্ধাংগিনী মানে এইটো মোৰ ফালৰ পৰাহে মই কৈছো দেই বাকী ৰাইজে কি পাইছিল মই নাজানো প্ৰথম এপিছডটোৱে কিন্তু মানুহক ৰখাই দিয়া এপিছড আছিল এক্সাক্টলি মানে সেই বিয়াখনৰ যিটো মানে প্ৰথম এপিছডটো হওক এইটো কি হ'ল মানে ৰখাই সেই এপিছডটো চাই তোমাৰ কেনেকুৱা লাগিছিলে প্ৰথম দিনাখন মানে চাইছিলা নাই প্ৰথম দিনা চোৱা নাই ভয়তে চোৱা নাই প্লাছ মই 5 দিন চোৱা নাই সেইটো মোক পাপুদাই কৈছিলে তই প্ৰথম কেইদিন নাচাবি কাৰণ মই মানে যেতিয়া মোৰ শ্বুট নাথাকে তাৰমানে চিন চলি নাথাকে এডিটিং ৰুমটো তাতে আছিলে চ' মোক কয় যে তই তাত বহি চাই থাক নিজক চা শ্বটবোৰ চাই থাকিব দিয়ে মোক তাৰমানে তই চা নিজক চা তই ৰিয়েলাইজ কৰ যে ক'ত বেছি কৰিব পাৰি ক'ত বেয়া হৈছে কোনখিনি বস্তু নকৰিলে নেক্সট ভাল লাগিব তেওঁ মোক সেইখিনি কৰিব দিয়ে ত' মোৰ মানে অলৰেডি সেইখিনি জানা আছিল প্লাছ তেওঁ মোক কৈছিলে যে 6 নম্বৰ এপিছডটো চাবি 6 নম্বৰ এপিছডৰ পিছত তই মোৰ লগত আহি কথা পাতিবি দেন 6 নম্বৰ এপিছডৰ পিছত মোৰ লাইফটো এনেকুৱা হৈ গ'ল মানে এনেকুৱা লাইফ আছিলে এনেকুৱা হৈ গ'ল পুৰা ফ্লিপ কাৰণ য'ত অমিত কুমাৰ বৰা এটা নৰ্মেল ল'ৰা আছিলো 6 নম্বৰ এপিছডৰ পিছদিনাৰ পৰা মোৰ ঘৰৰ য'ত আপোনাৰ থাকে ন যে ঘৰৰ পৰা ওলালে ঘৰত এটা গোটেই চাৰিওফালৰ মানুহে মানে সেই বস্তুটো পাই গ'লো তাৰ চিনি পোৱাৰ যিটো হেৰিটো মানে আহি বাহিৰত থিয় হৈ থকা হ'ল ঘৰৰ বাহিৰত ৰাস্তাত ওলাই গ'লে হেৰি কৰা হ'ল সেই যিটো চেঞ্জটো তাৰমানে 6 নম্বৰ এপিছডৰ দিনাৰ পিছত বেছি হৈ গ'ল তাৰমানে তাৰপিছত তেতিয়া মই ফিল কৰিছো মানে অ'কে এই বস্তুটো এনেকুৱা তাৰমানে দেন মই এইটো বস্তু ক'লে ফিল্মি লাগে হয়তো বহুতে মোৰ লগত একমত নহ'ব আৰু মই নিবিচাৰো মোৰ লগত একমত হোৱাটো এইটো মোৰ ব্যক্তিগত চিন্তা আছিলে কাৰণ মই যিহেতু বিচৰা নাছিলো এক্টৰ হ'বলৈ প্লাছ আমি যেতিয়া বিবুৰাৰ আছিলো বিবুৰাৰ ল'ৰাবিলাকতো অলপ চলপ আমি বদমাছি আছিলো তো আমি যেতিয়া গুৱাহাটীত এক্টৰ বিলাক দেখাব মানে তো আমাৰ যিটো ৰিয়েকশ্যন আমি ইয়াক চাই এনেকুৱা এনেকে কওঁ আমাক যেতিয়া এতিয়া যেনেকে কয় আমি কয় ই সঁচা কথা আমি তেনেকে কৈছিলো আমাকো এতিয়া তেনেকে কয় ই দেখোনে এনেকে কয় ন মহিলাক বেছি নকয় ল'ৰাকেইটাক বেছিকে কয় তো আমি ভাবিছিলো মোকোতো তেনেকে কব প্লাছ মই বিচৰা নাছিলো কোনোদিন এই সঁচা কথা বিচৰা নাছিলো কেতিয়াও মই ফেমাছ হব কিবা এনেকুৱা তো মই 7 দিন টাইম লৈছিলো যে মই 7 দিন শ্বুটিং যাম ঘৰ আহিম ক'তো ৰখাৰ চিষ্টেম নাই বাকী দেখা যাব 7 দিনত মই তাৰমানে নিজক নৰ্মেলাইজ কৰিলো মানে সেইটো বহুত দৰকাৰী যিটোৱে মোক এতিয়া বহুত কাম দিয়ে সেইটো বস্তু মই বহুতে উপলব্ধি কৰাটো দৰকাৰ বুলি ভাবো দেই মানে যোনে বিচাৰে যে এই যে আমাৰ লাইফটো চেঞ্জ হৈ গ'ল আচলতে সেইবোৰ মানুহৰ পাৰ্সপেক্টিভতে চেঞ্জ হৈছে আমাৰ পইণ্ট অফ ভিউৰ চেঞ্জ হ'ব নালাগে আমি যিজন মানুহৰ ওচৰত যেনেকে আছিলো তেনেকে থাকিব লাগে সেই বস্তুটো দবাবলৈ তাৰমানে যে এই যে মানে উন্নতি মানে সলনি নহয় এক্স্যাক্টলি উন্নতি মানে হ'ল যে তুমি চাৰিফালৰ পৰা তোমাৰ উন্নত হৈছে তোমাৰ মানসিক উৎকৰ্ষ হৈছে তোমাৰ লাইফষ্টাইল উন্নত হৈছে তোমাৰ মানুহৰ লগত চিনাকি উন্নত হৈছে তোমাৰ অভিনয় কৰাৰ যিটো কেপাসিটি যেটো মানে তোমাৰ পাৰদৰ্শিতা হেতু উন্নত হৈছে এক্স্যাক্টলি তাৰ মানে তুমি সলনি হৈ গৈছাটো হ'ব নালাগে মানুহটো সলনি হ'ব নালাগে তো মানে সেই বস্তুটোৱে মোক বহুত কামত দিলে কাৰণ কি হয় মানে প্ৰত্যেকজন অভিনেতা বুলি যিকোনো মানুহৰ জীৱনতে সদায় প্ৰত্যেকটো দিন একে নাযায় প্ৰত্যেকটো মাহ একে নাযায় তো আজি মই যিটো মাহত মই বহুত কিবা এটা দেখি গলো নেক্সট এবছৰ পিছত অবভিয়াছলি চেঞ্জ হ'ব তো মই তেতিয়া মই যাতে মোৰ হেৰি নহয় হয়তো চাগে এইটো বহুত এদিন এজনে কৈছিলে যে তুমি ভয় কৰিছিলা মই মেবি কৰবাত ভয়ো হ'ব পাৰে একো ঠিক নাই হ'ব পাৰে কাৰণ মই বিচৰা নাই যিহেতু পাই গলো যিহেতু তো মই এতিয়া মই এই বস্তুখিনি মোৰ গাৰ পৰা গুচাব বিচাৰো তাৰমানে যে মই এতিয়া মই চেঞ্জ হৈ পেলাই মই নাযাওঁ বিহেভিয়াৰ মোৰ একে থাকিব কাৰণ মই মানুহে মোক টিল ডেট মোক যেতিয়াই মানুহে মাতে মই যিমান বাৰ মই ভালকে ৰিয়েকশ্যন দিব চেষ্টা কৰো ৰৈ মাত দি আহো কেতিয়াও দেৰি চেৰি হৈ যায়
কিবা হৈ যায় মানে যিকোনো চিটুৱেশ্যন মুখখন ভাত চাল মানে এনেকুৱা হৈছে তাতেও মই চেষ্টা কৰো যাতে মই সেই টাইমত ইগনোৰ নকৰো মানে সেইটোতকে তাতকে আৰু একো কৰিবলৈ নাথাকে বাকী কিছুমানে কি হয় যোনে এতিয়া মই চিম্পল কে ওলাই আহি ভাল পাওঁ তেতিয়া আছিলে আগতে এতিয়াও তেনে থাকো যেতিয়া মই কাৰণ মই মডেলিঙত সেইটো বস্তু শিকিছিলো যে ৰেম্পতহে মডেল আছিলো আমি অফ ষ্টেজ মডেল নাছিলো তো ৰেম্পৰ পৰা নামাৰ লগে লগে এতিয়া আমি কেমেৰা বা মঞ্চত এক্টৰ তাৰ বাদে আমি এক্টিং কৰিব নালাগে কাৰণ সবে এটা কেৰেক্টাৰ প্লে কৰি থাকে ন যে মই অলপ এক্টৰ মানে এই বস্তুবোৰ সেইবোৰ বলিউডত দেখিবলৈ ভাল হয় কিন্তু তাতেও তেনেকুৱা নহয় তাতেও নৰ্মেলকে থাকি ভাল পায় মানে চ' মই কিছুমানে থাকে ভালকে আগতে মই অলপ সেইটো বস্তু বেয়া পাইছিলো এতিয়া ভাবো যে যেতিয়া যিমানে ডাঙৰ হৈছো এইটো বুজো যে ইটছ অকে মানে সেইটো তেওঁৰ চইচ তথাপিও মই নতুন বা যাক কওঁ মানে যিমান বেছি নিজক হেৰি কৰি ৰাখিব পাৰে চেঞ্জ নোহোৱাকৈ সি মানে নিজৰ কাৰণে ভাল আৰু চব পৰিৱেশ অকণ পানী একদম চব পৰিৱেশ আচলতে সলনি নোহোৱাকে থাকিলে গোটেইবিলাক পৰিৱেশ নিজে গ্ৰহণ কৰিব পৰাকে থাকে সেইটো বহুত ডাঙৰ কথা এতিয়া তাৰমানে যে মোৰ বেয়া অৱস্থাটো মই হৈ থাকিম মোৰ ভালতো মই হৈ থাকিম মোক যদি কৰবালৈ গৈছো মোক কোনেও মাতা নাই তেতিয়াও মই হৈ থাকিম আৰু সকলোৱে ঘেৰি ৰাখিলেও মই সেই বস্তুটো এই মানুহে চাই থকা বস্তুটো কিয় মোৰ এই বস্তুটো আছে মই কৈ দিওঁ এতিয়া এইবোৰ বস্তু খুব মানে কেনেকুৱা হয় ব্যক্তিগত চিন্তা এইবোৰ মানে সৰুৰ পৰা বিল্ড আপ হয় তো মই সৰুৰ পৰা ক্ষীণ ওখ বগা মানে এনেকে কয় আৰু বগা মানে মইতো কওঁ তুমি অদৰকাৰী বগা বেছি বগা জোখত এই বস্তুটোৰ কাৰণে কি হয় প্লাছ মোৰ অকমান এটা হেৰি আছে কৈছিল ন মই অকমান এনেকে চোৱাৰ যিটো চকুটোৰ প্ৰব্লেমৰ কাৰণে আৰু ওখ আছিলো মই মানে হঠাৎ ওখ হোৱা নহয় তাৰমানে পেদাইছো মই চাগে ওখৰ বাচ্ছা আছিলো জন্মই ওখকে হৈছে মানে তো মানে মই সৰুৰ পৰাই ওখ এলপি স্কুলৰ পৰা আৰম্ভ কৰি মই সদায় ওখই তাৰমানে তো মই চকুত পৰো বেছি মানে সৰুৰ পৰাই তো মোক যে চাই যে মানুহে তো মই যে এনেকে চাওঁ যে প্লাছ এতিয়াতকে আৰু বেছি বহুত বগা আছিলো চুলিখিনি অলপ ব্ৰাউন গল্ডেন ব্ৰাউন নিচিনা এতিয়াও ব্ৰাউনে অলপমান এতিয়া অলপ বেলেগ হৈ গ'ল আৰু ৰং কৰোতে তো মোক খুব চাই তাৰমানে মোক যে চাই যে থাকে তাৰমানে মানে এইটো ভাল বেয়া সেইটো তেওঁলোকৰ লগত কি ভাবি চাইছে বা কিবা কেতিয়াবা ঠাট্টাও কৰে আৰু বগলা হাৰগিল্লা হাৰগিল্লা এইবোৰ নিকনেম পাইছিলো মই হাৰগিল্লা এনেকৈ আৰু মাথে চাইডত যে গৈ থাকিম বুগলা বুগলা তেনেকুৱা মানে সেইবোৰ ধেমালিকে জোকাইছিল আৰু বাট সৰু থাকোতে সেইবোৰ বস্তু অলপ অলপ গাত লাগে তো মোৰ তাৰমানে অকমান মোক যে চাই যে তাৰমানে সেই বস্তুটো মই অকমান ফবিয়া আছিলে মই বেয়া পাইছিলো তাৰমানে মই নিবিচাৰো যে মোক চাই নাথাকিবি মানে সেই বস্তুটোৱে চাগে হয়তো মই নিবিচৰাৰ কাৰণে মই মোক চাই থাকোতে প্ৰাউড ফিল নকৰো তাৰমানে যে মোক অশান্তি পাওঁ তাৰমানে কেতিয়াবা কি হয় মানুহে এতিয়া সেইটো বস্তু মই কলে বুজাব বহুত দিগদাৰ হয় টপিকটো যে মানে কিছুমানে চাই থাকে এনে দেখিছে এক্টৰটো এনেকুৱা চাই থাকে কিছুমানে একদম ডাইৰেক্ট আহি মাতি দিয়ে কিছুমানে এবাৰ চালে হয় যদি হয় আৰু এনেকুৱা গুচি কিছুমানে অলপ চিৰিয়াখানা বান্দৰ নিচিনা চাই থাকে যে হাঁহে এতিয়া চাওক আমি দুজনে কোনোবা এজনক চাই আছো চাই আমাৰ মাজতে কিবা ভালে বেয়াই কিবা কৈ হাঁহিছো সি ভাবি থাকিব যে কিবা কৈছে ভালে কৈছে নে বেয়াই কৈছে কিবা এই বস্তুবোৰ যে সেইকাৰণে মই তাৰমানে শান্তিত থাকিব ভাল পাওঁ মানে ভাই মাতো যদি মাতিবি নামাতিলে নাই চাই থাকি পেলাই এনেই টাইম পাছ কৰে নিজৰ কামত আগবাঢ়ি যাব সেইটো হয়